Hi friends! আজি লাই শাকেৰে গাহৰি মাংসৰ এটা টেষ্টি ৰেচিপি লৈ আহিছো। গুডুৰ পাপায়ে লাই শাকেৰে গাহৰি মাংস বনাব লৈছে। বলকচোন এই ৰেচিপিটো কেনেকৈ বনাই চাওঁ। প্ৰথমতে এই গাহৰি মাংসখিনি ভালকৈ ধুই লোৱা হৈছে। 4টা শুকান জলকীয়া গেছত পুৰি লৈছে এনেকৈ। গেছটো অন কৰি কেৰাহীখন বহাই ইয়াতে 2 চামুচ মিঠাতেল দিছে। তেলখিনি গৰম হৈছে, ইয়াতে মিহিকৈ কাটি লোৱা 2টা পিয়াজ দি দিছে। ইয়াতে এতিয়া গাহৰি মাংসখিনি দি দিছে। গাহৰি মাংসৰ চৰ্বিখিনিৰ পৰা যিখিনি তেল ওলায় সেই তেল দিয়ে এই মাংসখিনি এতিয়া ভাজিব। 5টা কেঁচা জলকীয়া, কেইফুটামান নহৰু আৰু অকণমান আদা মিক্সাৰত পিচি লোৱা হৈছে, সেইখিনি এতিয়া ইয়াত দি দিছে। লগতে পুৰি লোৱা শুকান জলকীয়া 4টাও দি দিছে। ইয়াতে আধা চামুচমান হালধি গুড়া দিছে। এইখিনি অকণমান লৰাই দিব লাগিব। ইয়াতে এতিয়া কাটি থোৱা এটা বিলাহী দিছে। এইখিনি ভালকৈ মিলাই লৈছে। এতিয়া কম গেছত 10 মিনিটমানৰ কাৰণে ঢাকন দি থৈছে। 10 মিনিট পিছত এইখিনি আৰু অলপমান লৰাই দিছে। আৰু কম গেছত 5 মিনিটমানৰ কাৰণে ঢাকন দি থৈছে। 5 মিনিট পিছত ইয়াতে সোৱাদ অনুযায়ী নিমখ দিছে। এতিয়া এই ধুই থোৱা লাই শাকখিনি হাতেৰে মোহাৰি পেলাই দিছে। ইয়াতে 1 চামুচমান চাউলৰ গুড়ি দিছে। চাউলৰ গুড়ি দিলে মাংসখিনিৰ টেষ্টটো ইম্প্ৰুভ হয় আৰু তৰকাৰীখিনিও গোটা হয়। এইখিনি ভালকৈ লৰাই দিয়া হৈছে। এতিয়া আকৌ 10 মিনিটমানৰ কাৰণে কম গেছত ঢাকন দি থৈছে। 10 মিনিট পিছত মাংসখিনিত জোখমতে পানী দিছে। মাংসখিনি অকণমান লৰাই দিছে। কম গেছত 15 মিনিটমানৰ কাৰণে ঢাকন দি থৈছে। 15 মিনিট পিছত এতিয়া মাংসখিনিত অকণমান ভোট জলকীয়া কাটি পেলাই দিছে। লাই শাকৰ সৈতে গাহৰি মাংসখিনি বনোৱা এতিয়া হৈ গ'ল। বাতি এটাত এনেকৈ উলিয়াই ল'লোঁ। খুব কম সময়ৰ ভিতৰত কম মছলাৰে বনোৱা এই লাই শাকেৰে গাহৰি মাংসৰ ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল এবাৰ হ'লেও কমেণ্ট কৰি জনাবচোন। এই ৰেচিপিটো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বাই বাই।